নাই নাই, আমি আমাৰ নিজৰ সন্তানক হত্যা কৰিব নোৱাৰিম। বাবা, আপুনি বেলেগ কিবা এটা উপায় কৰক। 15 বছৰ ভগৱানক প্ৰাৰ্থনা কৰি কৰি ভগৱানৰ কৃপাত আমাৰ সন্তান হ'ল। এতিয়া আমি সেই সন্তানক কেনেকে হত্যা কৰোঁ? উপায় নাই যে আৰু। এই দুই কন্যা জীয়াই থাকিলে তোমালোকৰ বংশ শেষ হৈ যাব। এই দুজনী কোনো সাধাৰণ কন্যা নহয়, ৰাক্ষসীৰ নজৰ পৰিছে। সেই দুজনী জীয়াই থাকিলে ৰাক্ষসী হ'ব। অকল বংশ কিয়, গোটেই গাঁও শেষ হৈ যাব। সেইবাবে ময়ো উপায়বিহীন হৈ এই কথা তোমালোকক জনাই আছো। আজিয়েই মাৰি পেলোৱা, নহ'লে অনৰ্থ হৈ যাব। সৰু বোৱাৰী, শুনি আছানে নাই তুমি? মোক মাতিছিলে মা? কি কৰি আছিল আৰু ৰুমৰ ভিতৰত? কেইবাৰ মাত লগালো, এনে আছিলো মা। মইনো কি কৰিম আৰু, অকলশৰীয়া মোৰ জীৱন। অমলক ফোনটো লগোৱা আৰু সোধা ল'ৰা হ'ল না ছোৱালী হ'ল। মা, আপুনি মানে একো গমেই নাপায়? জমজ ছোৱালী দুজনী হ'ল। কি ছোৱালী হ'ল? মা, আৰু এটা কথা আপুনি জানে? দুয়োজনী ছোৱালীৰ ওপৰত হেনো ৰাক্ষসীৰ নজৰ পৰিছে। সিহঁত হেনো ডাঙৰ হৈ ৰাক্ষসী হ'ব। সেইবাবে বাবাই দুয়োজনীক মাৰি পেলাব ক'লে। ইহঁত বাচি থাকিলে হেনো আমাৰ বংশ শেষ হ'ব, গোটেই গাঁও শেষ হ'ব। এইখন ঘৰত ছোৱালী সন্তান আহিব নোৱাৰে, আৰু কিবা কাৰণত জন্ম ল'লে হেনো মৰিব লাগিব। এই বুঢ়ীয়ে মানে ছোৱালী সন্তান ভাল নাপায়। ইমান বছৰৰ মূৰত নাতিনীৰ মুখ দেখা পাব, তথাপি সন্তুষ্ট নহয়। নাতিহে লাগে। বাৰু মোৰনো কি, মইতো ভালহে পাব লাগে। কি কৰিম কোৱা? ঘৰত মায়ে আমাৰ ছোৱালী হৈছে বুলি গম পালে খেদিবহে। মোক আকৌ আৰু এজনী বিয়া পাতিব ক'ব। ইফালে বাবাই কি ক'লে শুনিছাইতো, ৰাক্ষসীৰ নজৰ পৰিছে। সেইবোৰ গম পালেতো হ'লেই আৰু। ঘৰ যোৱাৰ পিছত কি হ'ব দেখা যাব। মই মোৰ সন্তানক বাবাৰ কথা কেতিয়াও মাৰিব নোৱাৰো। আপুনি গাড়ীখন অলপ লাহে চলাওক। বাহিৰত ইমান ধুমুহা, বিজুলী, ঢেৰেকনি। ইতালি, তুমি বাহিৰৰ ধুমুহাৰ কথা ভাবিছা, কিন্তু মোৰ মনৰ ভিতৰত যি ধুমুহা বলিছে সেয়া মই তোমাক কেনেকে দেখাও, কেনেকে বুজাও? তোমাক বিয়া পতাৰ 5 বছৰ পিছতো যেতিয়া আমাৰ সন্তান নহ'ল, মায়ে সন্তানৰ বাবে দ্বিতীয় বিয়া পাতিবলৈ মোক মাৰ শপত খোৱালে। নহ'লে হেনো মা মৰি যাব। উপায় নাপায় ময়ো পাতিব লগা হ'ল। কিন্তু তাইক কেতিয়াও পত্নী বুলি মানি ল'ব পৰা নাই। তাইৰ জীৱনটোতো মোৰ বাবে শেষ হ'লেই। যদি আকৌ তৃতীয় বিয়া পাতিবলৈ কয়, তাইৰো জীৱন শেষ হ'ব। মই আৰু ভুল কৰিব নোৱাৰিম গীতালি। সেইবোৰ আপুনি এতিয়া ভাবি নাথাকিব। কৰবাত গাড়ীখন ভাল জেগা চাই ৰখাক। এই ধুমুহাত নহ'লে কিবা বিপদ হৈ যাব পাৰে। আপুনি কিয় বাৰু মোৰ কথা শুনা নাই? গাড়ীখন ৰখাক কৈছো। মই কণ্ট্ৰল কৰিব পৰা নাই গীতালি, গাড়ীখনৰ ব্ৰেক লগা নাই। কি হ'ব এতিয়া? তুমি চিন্তা নকৰিবা, মই গাড়ীখনৰ স্পীড কমাই আছো। তুমি আমাৰ মৰমৰ নিবা আৰু ৰাণীক লৈ খিৰিকীৰে জঁপিয়াই দিয়া। সোনকালে কৰা। কিন্তু আপুনি, হে ভগৱান, ৰক্ষা কৰা। মোৰ চিন্তা নকৰিবা, গাড়ীখনৰ স্পীড কমিছে। তুমি আমাৰ মৰমৰ নিবা আৰু ৰাণীৰ জীৱন ৰক্ষা কৰিবা। বাবাৰ কথাত কেতিয়াও মাৰি নেপেলাবা, কথা দিয়া গীতা। মোৰ অমল বাবা, তই কিয় গুচি গলি মোক এৰি? তোৰ মাৰ আগতে তই কিয় গলি গৈ? এতিয়া কান্দি জানো কিবা লাভ আছে? বাবাৰ কথা শুনা হলে সেই দিন নাহিলে হয়। আপোনাৰ অমংগলীয়া নাতি কেইজনীক আমি মাৰি পেলাবৰ বাবে আহিছো। কাৰণ আজি আপোনাৰ ল'ৰা মৰিছে, কালিলৈ যদি আমিবোৰ মৰো। হয় কুলক্ষণীয় অমংগলীয়া, তই বাবাই কোৱা কথা মতে কিয় নেমাৰিলি ৰাক্ষসী দুটাক? যদি মাৰি পেলালি হয়, মোৰ ল'ৰা অমল আজি জীয়াই থাকিলে হয়। বা, আপুনি ঠিকেই কৈছে। সেই ৰাক্ষসী দুটাৰ লগত মাকজনীকো মাৰি পেলাব লাগে। আচল অমংগলীয়া কুলক্ষণীয়াটো বাইদেউ হয়। আমি পলাব লাগিব আইহঁত। এইখন গাঁৱত থাকিলে ইহঁতে আমাক মাৰি পেলাব। নেকান্দিবি নিবা আৰু ৰাণী, নেকান্দিবি। আৰু অলপ ধৈৰ্য ধৰ। কান্দাৰ শব্দ শুনিলেই আমাৰ জীৱন শেষ। আৰু অলপ দূৰ বামেই মোৰ বান্ধৱীৰ ঘৰ। আমাক সহায় কৰিলে তাইয়ে কৰিব পাৰিব। শুন, মই কেনেকে তোক সহায় কৰো ক? বাবাৰ কথা যদি সঁচা হয়, তোৰ সন্তানে যদি আমাৰ ক্ষতি কৰে, তেতিয়া শুন, বেয়া নাপাবি। মই তহঁতক এদিনৰ বাবেও আমাৰ ঘৰত জেগা দিব নোৱাৰিম। বহুত আশালৈ তোৰ ওচৰত আহিছো গুঞ্জন, তেনেকে নকবি।
মই বৰ বিপদত কেতিয়াবা সুবিধা পালে তোৰো সহায় কৰিম মই তোৰ অৱস্থা চা তহঁতেনো মই কি সহায় কৰিব পাৰিবি সেইবোৰ দিন কেতিয়াও নাহে বাৰু যা এতিয়া নহলে অলপ দেৰি বহিব বিচাৰিলে বহিব পাৰ সেইখিনি সহায় কৰিব পাৰিম বাৰু মই পলাব বিচাৰিছিলি তহঁত পলাই গলে মোৰ ল'ৰাৰ আত্মাই জানো শান্তি পাব ৰাক্ষসী দুজনীৰ লগত মাককো মাৰি পেলা ৰূপম ককাইদেউ বাইদেউকো মাৰি পেলাওক বাইদেউৰ বাবে মই আজি বিধৱা হ'ব লগা হ'ল আমাৰ সুন্দৰপুৰ গাঁওখনৰ ভালৰ বাবে আমি এই দুজনী কন্যাক মাৰিব ওলাইছো মাকৰ পৰা আমাৰ একো অপকাৰ নহয় সেইবাবে আমি মাৰিব নোৱাৰিম ককাইদেউ দয়া কৰক মোৰ এই সন্তানে আপোনালোকৰ একো ক্ষতি নকৰে আপোনালোকে মিছাতে ভয় খাইছে নামাৰিব সিহঁতক মই কথা দিছো গাঁৱৰ এটা মানুহৰ একো ক্ষতি নহয় আপুনি কিবা এটা কওক এৰি দিব যেন পাইছো বাইদেউ সন্তানক এৰি দিলে আপোনাৰ ল'ৰা মানে মোৰ স্বামীৰ আত্মাই কেতিয়াও শান্তি নাপায় না আপুনি এনেকে মনে মনে মিছা কি কওক আপোনালোকে এই কথা একদম নুশুনিব মোৰ একমাত্ৰ ল'ৰা আছিলে অমল মোৰ ল'ৰাক সেই কেইজনে মাৰি পেলালে মাক আৰু জীয়েকে মিলি মাৰি পেলালে ইমান ডাঙৰ এটা ক্ষতি কৰিলে আৰু কৈ আছে একো ক্ষতি নহয় বুলি ৰূপক ডিঙি কাটি পেলা সেই ৰাক্ষসী দুজনী নেমাৰিব মোৰ নিবা আৰু ৰাণীক নেমাৰিব হে ভগৱান কিবা এটা কৰা মা আপুনি এটা কাম কৰক বাইদেউক এইখিনি জেগাৰ পৰা চুচৰাই লৈ যাওক দেখিছেনে কেনেকে বাধা দি আছে ঠিকেই কৈছা বোৱাৰী তুমি ৰ'বা সেইজনী ঘৰৰ ভিতৰতে ৰুমতে বন্দী কৰি থৈ আহোঁ উঠ ইয়াৰ পৰা মা দৰ্জাখন খোলক মোৰ সন্তানক মই বচাব লাগিব মা দৰ্জাখনক ইমান জোৰে জোৰে নেমাৰিবি দৰ্জাখন ভাঙি গ'লে তই ঠিক কৰিবি আৰু মোৰ বুকু উদং কৰিছিলি নহয় এতিয়া নিজৰ বুকু উদং হ'লে কেনে লাগে গম পাবি আপুনি বহুত ভুল বুজি আছে শেষে যোৱাৰ বাবে আপুনি যিমান দুখ কষ্ট পাইছে ময়ো পাই আছো মা বিশ্বাস কৰক মা মোৰ আৰু মোৰ সন্তানৰ বাবে নহয় গাড়ীখনৰ ব্ৰেক ফেইল আছিল সেইবাবে এক্সিডেণ্ট হ'ল শেষে আমাক বচাই নিজেও গাড়ীখনৰ পৰা জঁপিয়াই দিয়াক সিফালৰ পৰা আনখন গাড়ী আহি মা মই আৰু ক'ব নোৱাৰি সেইবোৰ মনত পৰিলে মোৰ বুকুখন মোৰ ল'ৰাক খাই গৰিয়ালৰ চকু পানী পেলাব নালাগে এতিয়া চুপচাপ হৈ পৰি থাক মই আহি তোক শিক্ষা দিম আপোনাৰ ভৰিত পৰিছো আপুনি দৰ্জাখন খোলক মোৰ নিবা আৰু ৰাণী ভগৱান ইমান বেয়া দিন কিয় দেখাই আছা স্বামীক হেৰুৱালো বচাব নোৱাৰিলো এতিয়া নিজৰ সন্তানক বচাব নোৱাৰিলে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম কিবা এটা উপায় কৰা তুমি ভগৱান কিবা এটা উপায় কৰা মোৰ সন্তানক ৰক্ষা কৰা তুমি ভগৱান কি হৈ আছে ইয়াত শিশু হত্যা কৰিব আহিছে এটা ধৰি জেলত ভৰাম বাইদেউ আপুনি নাজানে এই দুজনী কোনো সাধাৰণ শিশু নহয় সিহঁত জীয়াই থাকিলে আমিবোৰ শেষ হৈ যাব লাগিব আমাৰ সুন্দৰপুৰ গাঁওখনৰ এটা মানুহ জীয়াই নাথাকে মনে মনে থাকক সেই জামানাত এনেকুৱা অন্ধবিশ্বাস আপোনালোকে মূৰত লৈ ফুৰিছে শুনক বাইদেউ যদি ভাবিছে আমাৰ মূৰত অন্ধবিশ্বাসেৰে ভৰি আছে তেনেহ'লে এটা কাম কৰক আপুনিয়ে লৈ যাওক সেই ৰাক্ষসী দুজনীক আপোনাৰ চহৰত আপোনাৰ ঘৰত তেতিয়াহে গম পাব সেইখন গাঁৱত থাকিলেতো মৰিব লাগিব সেইখন আমাৰ বৰ মৰমৰ গাঁও আমি আমাৰ মৰমৰ গাঁওখনক সেই দুই ৰাক্ষসীৰ বাবে ধ্বংস হ'ব দিব নোৱাৰো আমি ধ্বংস হ'ব দিব নোৱাৰো সেইবাবে আপুনিয়ে লৈ যাওক ঠিক আছে যদি তোৰ বাবে এইখন গাঁৱত কোনো স্থান নাই সিহঁত ইয়াত থাকিলে আপোনালোকৰ গাঁওখন ধ্বংস হৈ যাব বুলি ভাবিছে তেনেহ'লে ময়ে লৈ যাম মোৰ লগত চহৰত বাইদেউ লৈ যাওক বাইদেউ লৈ যাওক যেতিয়া আপোনালোকৰ ঘৰত এটাৰ পিছত এটা মানুহ মৰিব তেতিয়াহে আপুনি গম পাব এইবোৰ অন্ধবিশ্বাস আছিল নে সঁচা আছিল মা তাতে গৈ আৰু একো লাভ নাই লৈ গ'ল চহৰৰ পুলিচ বাইদেউজনীয়ে ৰাক্ষসী দুজনীক গাঁৱৰ মানুহেও দি দিলে কি লৈ গ'ল মা এতিয়া বলক ঘৰত বাইদেউক শিক্ষা দি ঘৰৰ পৰা খেদি দিওঁ তেতিয়া হয়তো আপোনাৰ ল'ৰাৰ আত্মাই অলপ হ'লেও শান্তি পাব সৰু পাৰি ব'লা সেইজনীক শাস্তি দিওঁগে সেইজনীক
মাছি আছে বুলি গম পাও সেই বুলি তুমি যাকে তাকে ঘৰত লৈ আহিবানে বৌ তেনেকে কিয় কৈছা মই উপায় নেপাইহে আনিব লগা হ'ল আৰু তোমাকতো মই সকলোবোৰ ক'লোৱে ইহঁত দুজনীক মাক বা বাপেকৰ হাতত গতায়ো থৈ আহিব পাৰিলা হয় তুমি কিয় লৈ আনিব লাগে মই বিচাৰি নেপালো কাকুকে সেইবাবেই লৈ আহিলো তাতে এৰি থৈ আহিলে গাঁৱৰ মানুহখিনিয়ে মাৰি পেলালে হয় কিন্তু তুমিতো আইনৰ মানুহ দুখীক জেলতো দিব পাৰিলা হয় কিমানক জেলত ভৰাম বৌ গোটেই গাঁৱৰ মানুহখিনিকতো জেলত ভৰাব নোৱাৰিম আৰু মই সিখন গাঁৱৰ থানাৰো নহয় তোমাক পিছত মই ভালকে সকলোবোৰ বুজাই ক'ম এতিয়া মই ইহঁত দুজনীক লিগেলিৰ বাবে এডপ্ট কৰাৰ পেপাৰৰ কামখিনি কৰি আহোঁ ৰ'বা শিৱানী ভণ্টি তুমিতো অবিবাহিতা তুমি ইহঁতৰ মাক কেনেকে হ'বা এইটো ভুল নকৰিবা যোৱা অনাথ আশ্ৰমত ৰাখি আহা নাই বৌ ইহঁত দুজনীক মই অনাথ আশ্ৰমত দি আহিব নোৱাৰিম ইহঁতৰ প্ৰতি মোৰ বৰ মৰম লাগি গ'ল ইহঁতৰ অবিহনে মোৰ জীৱন এতিয়া আধৰুৱা হ'ব যেন লাগে চোৱা ভণ্টি তোমাৰ ভালৰ বাবে কৈছো গোটেই লাইফ পৰি আছে তোমাৰ ইহঁত দুজনীৰ বাবে তুমি তোমাৰ লাইফ বেয়া নকৰিবা বৌ তুমি খুব বেছিকে টেনচন লৈছা তুমি ইমান বেছি টেনচন নল'বা তোমালোকে মোক এনেদৰে সাপোৰ্ট কৰি থাকিলে মোৰ লাইফ কেতিয়াও বেয়া নহয় বাৰু মই আহোঁ তুমি চাবা ইহঁত দুজনীক আৰু শুনা ইহঁতৰ ডিঙিৰ চেইন দুডাল খুলি ভালকে যত্ন কৰি থবা তহঁত ক'ত আছ কেনেকে বিচাৰি উলিয়াও সিহঁতে মোক মাৰি পেলাব লৈছিলে মই বাচি আহিলো কেৱল তহঁতৰ বাবে তহঁতক এবাৰ চাবৰ বাবে মোৰ নিবা আৰু ৰাণী তহঁত ভালে আছ বুলি যেতিয়া মই নিজৰ চকুৰে চাম তেতিয়াহে মৰিম তাৰ আগলৈকে মোক মা আৰু অংকিতাই মাৰিব নোৱাৰে তোক ভাড়াঘৰ কিয় লাগে ন থাকিবলৈ কিয় থাকিবলৈ দেখোন তোৰ নিজৰ ঘৰখন আছেই তোক কেনেকে বুজাও বৌয়ে সেইখন ঘৰত থাকিলে বেয়া পায় তাতে বৰ দুখ নাই ঘৰখনৰ পৰিস্থিতিৰ বাবে হয়তো বৌ সলনি হ'ল তইতো জানই দেউতাৰ ডাঙৰ বেমাৰ আছিল কিমান ট্ৰিটমেণ্ট কৰালো কিন্তু ভাল নহ'ল শেষ মুহূৰ্তত দেউতাও আমাক এৰি গ'ল ইফালে দাদাও বিজনেছত বহুত লছ খালে বৌয়ে এই সকলোবোৰৰ বাবে আকাংক্ষা আৰু ঋষিকাক দুখে সিহঁত হেনো অমংগলীয়া ঘৰখনৰ ইমান বেয়া পৰিস্থিতি হোৱাৰ পিছতো তুমি কিয় নেমানা এই দুজনী ছোৱালী সঁচাকৈ অমংগলীয়া বুলি গাঁৱৰ মানুহে হত্যা কৰিব লৈছিল কিন্তু মইতো তোমাক মাৰি পেলাব কোৱা নাই কেৱল অনাথ আশ্ৰমতহে থৈ আহিব ক'লো তোমাক কিমান বুজাম মই বৌ ঘৰখনৰ বেয়া পৰিস্থিতি হোৱাৰ বাবে আকাংক্ষা আৰু ঋষিকা দায়ী নহয় শুনা বৌ যেনেদৰে তনয়ৰ অবিহনে তুমি জীয়াই থাকিব নোৱাৰিবা তেনেকৈয়ে মই আকাংক্ষা আৰু ঋষিকাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম তনয়ৰ লগত ইহঁত দুজনীৰ কম্পেয়াৰ কৰিছা তনয় মোৰ কোলাৰ পৰা জন্ম হোৱা মোৰ নিজৰ সন্তান ৰবা এক মিনিট ভণ্টি তুমি কিবা লুকাই আছা নেকি না মোক মিছা মাতিছিলা মানে মানে আকাংক্ষা আৰু ঋষিকা তোমাৰ কোলাৰ পৰা জন্ম লোৱা নাইতো এইবোৰ কি কৈছা কাৰণ প্ৰায় 2 বছৰৰ মূৰত তুমি ঘৰত আহিছিলা তাকো দুজনী পানী কেঁচুৱা লৈ সেই সময়তে মই বুজিব লাগিছিলে তুমি মিছা মাতিছিলা বুলি এই বয়সত ভুল হৈ যায় আৰু তুমিতো আইনৰ মানুহ ঘৰত বেছি সময় নাথাকাই বাহিৰে বাহিৰে ফুৰা বাহিৰত থাকা তাৰ লগত কি হৈ গ'ল বাৰু তুমি ইমান সজাই মেলি মোক মিছা কথাবোৰ ক'ব নালাগিছিল বৌ সৰুতে মা মোক এৰি গ'ল দেউতাই দাদাই আৰু তুমিয়ে মোক ডাঙৰ দীঘল কৰিছা তোমালোকে দিয়া সংস্কাৰ সিমান বেয়া নাছিল যে মই ইমান তললৈ যাম আজি তুমি সকলো সীমা চেৰাই গ'লা সিমান ডাঙৰ এটা প্লেন মোৰ ওপৰত লগালা এইবোৰত মই ইমান লাগি থাকিব নোৱাৰো তোমাৰ অবৈধ সন্তানেই হওক বা তুমি তুলি লোৱা সন্তানেই হওক চিধা চিধি কথা এটা কওঁ শুনা ইহঁত এইখন ঘৰত থাকিব নোৱাৰে ইহঁতে ঘৰখনত ভৰি দিয়াৰ পিছৰে পৰা এটাৰ পিছত আনটো বেয়া পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈ আছে হ'ব দিয়া বৌ মই বুজি পাইছো আজি আকাংক্ষা আৰু ঋষিকাক লৈ এইখন ঘৰ এৰি যাম তুমি আৰু টেনচন ল'ব নালাগে সেইখন এতিয়াই বেয়া হ'ব লাগিছিলে নে মামা এতিয়া আমি কেনেকৈ স্কুল গৈ পাম
ৰবা মই আৰু অলপ চেষ্টা কৰি চাও যদি ঠিক হয় তোমালোকে স্কুল যাব পাৰিবা আকাংক্ষা চাচোন আমাৰ বিকাশ ছাৰ নহয় জানো বল বল আমি ছাৰ লগতে স্কুল যাব পাৰিম চাগে ছাৰে দেখোন গাড়ীখন ৰখাই আমাৰ মামাৰ ফালে ইমানকে চাই আছে ছাৰ এনেকে কি চাই আছে মোৰ মামা হয় আপোনাৰ চকু কিন্তু মই ভাল দেখা নাই আকাংক্ষা ছাৰক কি কৈছ তই এইবোৰ সৰি কৈ দিয়ে সৰি ছাৰ হ'ব দিয়া তোমালোকৰ মামা হয় বুলি মই আজিহে গম পালোঁ মই ইফালদি গ'লে প্ৰায়ে দেখি থাকোঁ বাৰু তোমালোকে এতিয়াও স্কুল গৈ পোৱা নাই যে ছাৰ আমাৰ ঘৰ এইখিনিতে হয় সেইবাবে মামাক আপুনি দেখিব পাৰে আৰু ছাৰ আমি স্কুল গৈ আছিলোঁ মামাৰ স্কুটিখন বেয়া হৈ থাকিল বাট টাইমততো স্কুল যাব লাগিব ন তেন্তে ব'লা আজি মোৰ লগতে দুয়োজনী মামা বাই ভালদৰে যাবা মই স্কুটিখন ঠিক কৰি তোমালোকক ল'ব যাম হ'ব মামা মই যে একদমেই টাইম মেনেজ কৰিব পৰা নাই জাননে ৰুহি ইফালে থানাৰ ডিউটি আনফালে আকাংক্ষা আৰু ঋষিকাৰ কেয়াৰ লোৱা কাম কৰা মানুহজনীও একেদিনত নহা হ'ল বেয়া নাপাবি শিৱানী কথা এটা কওঁ বাচ্চা এটা সৰুৰ পৰা ডাঙৰ কৰা খুবেই কঠিন তই কিয় ইহঁত দুজনীৰ দায়িত্ব ললি আজিকালি কিছুমান মাক দেউতাকে নিজৰ সন্তানক হাবিত ডাষ্টবিনত ৰাস্তা ঘাটত জন্ম হোৱাৰ লগে লগে পেলাই দিয়ে আৰু তই সিমান মূৰ্খামিৰ কাম কৰিলি তেনেকে নকবি ৰুহি নেপায় আমিবোৰক যদি আমাৰ মাক দেউতাকে জন্মৰ লগে লগে ৰাস্তাৰ গেলা জাবৰত পেলাই দিলে হয় ভাবচোন আৰু আমি সকলোৱে জানো সৰু কেঁচুৱা সৰু ল'ৰা ছোৱালী ভগৱানৰ আন এটা ৰূপ হয় জন্ম দি ৰাস্তা ঘাটে জাবৰত পেলাই দিলে ভগৱানক অপমান কৰা যেন নহ'ব হয় দে মোৰ মতে শিৱানী পালিবৰ সাম্যতা থকা জনেহে ল'ৰা ছোৱালী জন্ম দিব লাগে জন্ম দি জাবৰত পেলাই মানসিক কষ্ট দিব নালাগে মামা তুমি বেয়া কাম কৰিহে আমাক জন্ম দিছা আকাংক্ষা এইবোৰ কি কৈছা তুমি তই মাৰ খাবি কিন্তু মামাক কি সুধি আছে এইবোৰ কিমান শুনিম আৰু মানুহৰ কথা সেইবাবে মামাক প্ৰশ্ন কৰো তইতো মামাই বন্ধু কৰি গুলি কৰিব বিচাৰিলেও নুসুধিবি কিয় তোক মাৰিব বিচাৰে নুসুধো কাৰণ মই জানো মামাই আমাৰ বেয়াটো কেতিয়াও নিবিচাৰে তই মানুহে কোৱা কথাবোৰ হজম কৰিব পাৰ মই নোৱাৰো মামাক খুদ আমাৰ পাপাৰ কথা আমাৰ পাপা কোন মামাই ক'ব কিবা মোৰ একো জানিব নালাগে কাৰণ মামাই মোৰ মা আৰু পাপা দুয়োটা হয় বাট মোৰ জানিব লাগে মামাই কি বেয়া কাম কৰি আমাক জন্ম দিছে মোৰ জানিব লাগে মোৰ পাপা কোন তই মামা মামীৰ ল'ৰা তনয়দাৰ কথাত মামাক হাত কৰি কথা কৈ আছ সকল তনয়দাৰ কথা শুনি নহয় আৰু বহুতেই কয় বহুতে ক'লে যেনিবা তই কিয় মামাক হাত কৰিব লাগে বন্ধ কৰা এইবোৰ তোমালোকে দিদি নহয় মামাক বন্ধুৱাই তই মামাই ইমান কষ্ট কৰি আমাক অকলে ডাঙৰ দীঘল কৰি আছে আৰু তই কোন মামাই কৈছিলে নহয় সময় আহিলে সকলোবোৰ আমাক জনাব বাট তোৰ অকণমানো ধৈৰ্য নাই দুদিন পিছে পিছে মামাক এইবোৰ কৈ কষ্ট দি থাক যা এতিয়া চৰি কগে তইতো জান ঋষিকা মোৰ খংটো বহুত বেছি সেইবাবে মোৰ মানুহবোৰৰ কথা সহ্য নহয় সেইবাবে খংটো আহি মামাৰ ওপৰতে দেখাও এতিয়া মই কান্দি কান্দি মামাক মনাব লাগিব তোমালোকে কি ভাবা সকল তোমালোককে মানুহে কথা শুনাই মোক যে বেছিভাগে চৰিত্ৰহীন নাৰী ভাবি লৈ কিমান কথা শুনাই মই কষ্ট নেপাওঁ মোৰ দুখ নালাগে মই নিজে নাজানো তোমালোকৰ বায়'লজিকেল মাক দেউতাক কোন হয় এই পৃথিৱীত জীয়াই আছেনে নাই সেয়াও মই নাজানো মই আকৌ এবাৰ তোমালোকৰ বাবে সিখন গাঁৱলৈ যাম তোমালোকৰ আচল পৰিচয় বিচাৰি আৰু এদিন আকাংক্ষা তুমি যেতিয়া ইঞ্জিনিয়াৰ হবা আৰু ঋষিকা তুমি ডক্টৰ হবা তেতিয়া তোমালোককো মই সিখন গাঁৱলৈ লৈ যাম আৰু তাতে মই তোমালোকৰ আচল পৰিচয় কি কেনেকৈ আৰু কিয় তোমালোকক মই চহৰত লৈ আহিব লগা হ'ল এই সকলোবোৰ জনাম আৰু তেতিয়া তোমালোকে যি সিদ্ধান্ত ল'বা মই তাতেই সুখী তোমালোকৰ সুখৰ বাবে তোমালোকৰ অভাগিনী মায়ে নিবিচৰা সত্ত্বেও তোমালোকৰ আচল পৰিচয় বিচাৰি উলিয়াব হয় বুঢ়ী শুবলৈ তই আৰু জেগা পোৱা নাই উঠ কৈছো উঠ আৰে নুঠাই হ'ল দেখোন
চপখনৰ সন্মুখতে তই শুব জেগা পালি উঠ কৈছো নহ'লে তোক গছকি চপত সোমাম ননচেন্স কৰোবাৰ লেতেৰা আৱৰ্জনা কৰোবাৰ এইবোৰক কোনে টাচ কৰে তোমাৰ মাৰ বয়সৰ মানুহ এজনৰ ওপৰত ভয় উঠাইছা মামীয়ে তোমাক এয়া সংস্কাৰ দিছে আকাংক্ষা তই মোক ধাক্কা দিলি তোতকে মই ডাঙৰ হয় আৰু তনয়দা তুমি যিজনী আন্টিক গছকি তোমাৰ নামি দামী চপখনত সোমাব লৈছিলা সেইজনী আন্টি তোমাতকে সৰু নেকি আৰু সৰু হ'লে যেনিবা তুমি গছকিবা কিয় ধুনীয়াকে মাটি জগাব পাৰা আপুনি ঠিকে আছে আন্টি তহঁতক দেখি মোৰ কিয় এনেকুৱা লাগি আছে তহঁত দুজনীয়ে মোৰ হেৰাই যোৱা নিবা আৰু ৰাণী আন্টি আপুনি ঠিকে আছে ঠিকে আছো আৰু বাবা তুমি ক্ষমা কৰি দিবা বহুত দিন ধৰি টোপনি নাই চকুত নেজানো আজি ৰাতিপুৱা কেনেকে ইমান চকু লাগিল বেয়া নেপাবা একো নহয় আপোনাৰ ঘৰ ক'ত আন্টি মোৰ ঘৰ গাঁও এখনত এইখন চহৰত আপোনাৰ কোনোবা চিনাকি আছে কি বুলি ক'ম তোমালোকক আচলতে এইখন চহৰত মোৰ দুজনী ছোৱালী আছে কিন্তু ইহঁত মোৰ লগত নাথাকে বহু বছৰ আগতে হেৰাল সিহঁতক বিচাৰি উলিয়াবৰ বাবে বহু বছৰ ধৰি চহৰত পৰি আছো কিন্তু আজিলৈকে পোৱা নাই মোৰ দুজনী ছোৱালীও চাগে তোমালোকৰ দৰে ডাঙৰ হ'ল শুনি বৰ দুখ লাগিল আন্টি আপুনি নেকান্দিব আমি এইখন চহৰৰ পৰা কাইলৈ গুচি যাম হোষ্টেলত থাকি পঢ়িম সেইবাবে ওচৰৰ মন্দিৰত আহিছিলো ভগৱানক সেৱা এটা কৰিবলৈ আৰু আমাৰ মাক যাতে ভগৱানে সুস্থ ৰাখে সুখী ৰাখে আমাৰ মায়ে যাতে আমাৰ কথা বেছি মনত পেলাই দুখ কৰি নাথাকে এইবোৰ ভগৱানক ক'বলৈ শুনিছো এইখন মন্দিৰত গৈ সেৱা কৰিলে মনৰ কথাবোৰ ক'লে হেনো মনৰ আশাবোৰ পূৰণ হয় আমি আপোনাৰ হৈ ভগৱানক সেৱা জনাম আপুনি যাতে আপোনাৰ হেৰাই যোৱা দুজনী ছোৱালীক সোনকালে পাই যায় বহুত বহুত ধন্যবাদ তোমালোকক আপোনালোকৰ ড্ৰামা শেষ হ'ল যদি আপোনালোক ইয়াৰ পৰা যাব পাৰে মই এতিয়া মোৰ চপখন খুলিম মোৰ কাষ্টমাৰ আহি ঘূৰি গৈ আছে তোমাক এই যাবলৈ মোৰ একেবাৰে মন নাই মাম্মা তোমাক মই বৰ কষ্ট দি থাকো নহয় সেইবাবে হয়তো মোৰ আজি তোমাক এই যাবলৈ বৰ দুখ লাগি আছে তহঁতৰ সপোনবোৰ পূৰণ কৰিবৰ বাবে এইখন ঘৰ এৰি মোক এৰিতো যাব লাগিবই 5 বছৰহে চাবি চকুৰ পলকতে পাৰ হৈ যাব 5 বছৰত তহঁত দুয়োজনী ডক্টৰ আৰু ইঞ্জিনিয়াৰ হৈ ঘৰলৈ আহিবি সেয়া অকল তহঁতৰ সপোন নহয় মই দেখা সপোনো ভাবচোন মই কিমান সুখী হ'ম 5 বছৰত কিমান দিন হয় জানা মাম্মা 1825 দিন আৰু এই 1825 দিন তোমাৰ অবিহনে পাৰ কৰিব লাগিব সেই 1825 দিন তোমালোকৰ অবিহনে মই পাৰ কৰিবলৈ কিমান কষ্ট হ'ব মই তোমালোকক বুজাব নোৱাৰিম তোমালোকক যে পঠিয়াব লাগিবই যেতিয়া তোমালোক দুয়োজনী ডক্টৰ আৰু ইঞ্জিনিয়াৰ হৈ আহিবা তেতিয়া মই গৌৰৱেৰে সেইখন গাঁৱত গৈ ক'ব পাৰিম যাক অমংগলীয়া বুলি ভাবি গাঁওখনৰ ক্ষতি হ'ব ভাবি মাৰিব বিচাৰিছিলে চাওক আজি সিহঁত কিমান ডাঙৰ মানুহ হ'ল মোৰ ঋষিকা ডক্টৰ হ'ল হেজাৰ হেজাৰ মানুহৰ প্ৰাণ ৰক্ষা কৰিব আৰু মোৰ আকাংক্ষা ইঞ্জিনিয়াৰ হ'ল হেজাৰ হেজাৰ মানুহৰ সুবিধাৰ বাবে মেচিন ছফ্টৱেৰ বনাব মোৰ এই দুজনী ছোৱালী অমংগলীয়া নহয় সিহঁতৰ বাবে কাৰো একো ক্ষতি নহয় মাম্মা কি ভাবি আছা তুমি শুনা তুমি কিন্তু আমাৰ খবৰ লৈ থাকিবা এইটো আৰু ক'ব লগা কথা নে তোমালোকে যেতিয়াই সময় পাবা মোক ফোন লগাবা আমাৰ তনয়ৰ বিয়াৰ কাৰ্ড আহিবি কিন্তু ভণ্টি সেই যে ঘৰৰ পৰা আহিলি আৰু এবাৰো ঘৰখনত ভৰি নিদিলি দাদা তুমি ভালে আছা তুমি বহাচোন বহা আৰু বৌ ভালে আছে তনয় ভালে আছে চবে ভালে আছে দে নবহো মানে দোকানখন খুলি আহিছো সেইবাবে দেৰি নকৰো তই যাবি কিন্তু হ'ব দাদা মই যাবলৈ চেষ্টা কৰিম আৰু এটা কথা শুন ভণ্টি বেয়া নেপাবি তইতো জানই অঞ্জলীয়ে তোৰ আকাংক্ষা আৰু ঋষিকাক অমংগলীয়া বুলি ভাবে সেইবাবে ইহঁত দুজনীক লৈ নাযাবি যদি বিয়াখনত কিবা এটা গৰ্বৰ হয় মিছাতে দুখিব সিহঁত দুজনীক সিহঁত ঘৰত নাই দাদা হোষ্টেলত থাকি আকাংক্ষা ইঞ্জিনিয়াৰিং কোৰ্স কৰি আছে আৰু ঋষিকাই মেডিকেল পঢ়ি আছে বৰ ভাল মোৰ ল'ৰাক তনয়ক একো এটা বনাব নোৱাৰিলোঁ
শেষত মোৰ দোকানখনকে দি দিলোঁ। ভালেই কৰিছা দাদা। আৰু শুনা, তুমিও বেয়া নাপাবা। আকাংক্ষা আৰু ঋষিকাৰ য'ত স্থান নাই তাতে মোৰ যাবৰ একেবাৰে মন নাই। তই বেয়া পাইছ? নাই অ' দাদা, মই তোমাক বৌক কেতিয়াও বেয়া পোৱা নাই। মানুহৰ কথাবোৰ মই গুৰুত্ব নিদিওঁ, কিন্তু বৌয়ে যেতিয়া ইহঁত দুজনীক অমংগলীয়া ভাবে মোৰ বৰ দুখ হয়। মই গম পাইছোঁ তই অঞ্জলিক বৰ ভাল পাওঁ, সেইবাবে দুখ হয়। চাবি এদিন অঞ্জলিয়ে ঠিকেই বুজিব। গাঁওখনত আহিলো ঠিকেই, কিন্তু ইয়াতে দেখোন কোনো মানুহকে দেখা পোৱা নাই। ইমান বছৰৰ কথা, কেনেকে মই মোৰ ছোৱালী দুজনীৰ আচল মাক দেউতাকক বিচাৰি উলিয়াও? আপুনি এইখন গাঁৱত মোক চিনি পাইছেনে? হয়, আপুনি আকাংক্ষা আৰু ঋষিকাৰ ছাৰ নহয় জানো? হয়, আপুনি মোক যে চিনি পালে। মই আগতে স্কুলৰ গাৰ্জেন মিটিঙত গৈছিলো, তাতে আপোনাক বহুতবাৰ দেখা পালো, কিন্তু ভবা নাছিলো আপোনাৰ ঘৰ এইখন গাঁৱত হয় বুলি। নাই নাই, ভুল ভাবিছে। মোৰ ঘৰ এইখন গাঁৱত নহয়। আচলতে আমাৰ পেহীহঁতৰ ঘৰ হয় এইখন গাঁৱত। পেহীৰ ডাঙৰ অপাৰেশ্যন এটা হ'ল চহৰত। মই থ'ব আহিলোঁ পেহীক। অ' আচ্ছা, যদি বেয়া নাপায় মই আপোনাৰ পেহীক চাব পাৰিম? হয় হয়, নিশ্চয়। কিন্তু পেহীক চাবলৈ হ'লেতো ঘৰত যাব লাগিব। যাবনে আপুনি? তেখেতৰ পেহী ঘৰ এইখন গাঁৱত। মই এইখন গাঁৱৰ যাৰে যাৰে ঘৰত গৈ সোধাতকে পেহীক ঘৰত যোৱাটোৱেই ভাল হ'ব। হয়তো এখেতৰ পেহীয়ে মোক চিনিও পাব পাৰে। সঁচাকেই দেই, আকাংক্ষা আৰু ঋষিকাৰ মাক বৰ ধুনীয়া। মোৰ লাইফটো চাগে তেনেকৈয়ে পাৰ হ'ব। কেতিয়াও সাহস নহ'ব ক'বলৈ। বলক, তোমাক চিনিব পৰা নাই আই, কিন্তু তুমি যি দুজনী ছোৱালীৰ কথা ক'লা, আমি গাঁৱৰ মানুহ একলগ হৈ মাৰি পেলাব বিচাৰিছিলো, সিহঁতৰ কথানো কেনেকে পাহৰো? সিহঁতৰ দেউতাকক মাৰি পেলাইছে, আৰু মাকজনী জীয়াই আছে নে নাই নাজানো। নিজৰ ছোৱালী দুজনীক বিচাৰি চহৰত গৈছিলে, আৰু পিছত দেখা নাপালো। ইহঁত দুজনী দেউতাকক কোনে মাৰিলে? নিজৰ পত্নীয়ে প্ৰেমিকৰ লগত মিলি মাৰি পেলালে মানুহজনক। কিন্তু আপুনিতো ক'লে মাকজনী ছোৱালী দুজনীক বিচাৰি চহৰত গৈছে। মই একো ধৰিব পৰা নাই। পেহীৰ বয়স হ'ল, সেইবাবে ভালকৈ ক'ব পৰা নাই। মই এইখন গাঁৱৰ বহুত কথাই জানো। সৰুতে পেহী ঘৰত আছিলোঁ বহুত দিন। এইখন গাঁৱৰ কাৰোবাৰ বিষয়ে জানিব বিচাৰিলে মোক সুধিব পাৰে। মই আপোনাৰ কিবা কামত আহিব পাৰিলে বৰ সুখী হ'ম। ভগৱানৰ নামত কিবা এটা দি যোৱা, ভগৱানে তোমাৰ মংগল কৰিব। বহু দিনৰ পিছত নিজৰ ঘৰৰ ওচৰৰ মন্দিৰটো চাই বৰ ভাল লাগিল। বল আকাংক্ষা, সেৱা এটা কৰি আহো। ঠিকেই কৈছ, বল। ভগৱানৰ নামত কিবা এটা দিয়া, ভগৱানে তোমাৰ মংগল কৰিব। লওক আইতা, আইতা আপুনি কিবা খাব? আমি আনি দিওঁ। আইতা, আপুনি কিয় কান্দিছে? তোমালোকক চাই মোৰ নাতিনী দুজনীৰ কথা মনত পৰি গ'ল, যাক মই মোৰ নিজ হাতেৰে গাঁৱৰ মানুহৰ হাতত গতাই দিছিলো মাৰি পেলাবৰ বাবে। কিন্তু কিয় আইতা? কাৰণ সিহঁত ছোৱালী সন্তান আছিল, আৰু বাবা এজনে কৈছিল সিহঁত হেনো কুলক্ষ দিয়া, জীয়াই থাকিলে ৰাক্ষসী হ'ব, গাঁওখনৰ ক্ষতি কৰিব। সেইবাবে মোৰ নাতিনী দুজনীক গাঁওখনৰ মানুহৰ হাতত গতাই দিছিলো মাৰিবৰ বাবে। আপুনি বহুত বেয়া কৰিলে আইতা, এইবোৰ আৰু বিশ্বাস কৰেনে? সেইবাবে হয়তো ভগৱানে মোক শাস্তি দিছে। পাপৰ শাস্তি পাই আছো মই। চিকা বল, আৰু দেৰি নকৰো। কিমান বছৰৰ মূৰত ঘৰখনত যাম, মাম্মাৰ হাতৰ খানা খাম। বল, মাম্মা চাগে কিমান আশাৰে বাট চাই আছে আমালে। ককা, লওক পানী খাওক। বহুত বহুত ধন্যবাদ তোমাক। তুমি কোননো? এইখন গাঁৱত নতুন যেন লাগিছে। ককা, মই ডক্টৰ ঋষিকা। এইখন গাঁৱত এখন ডাঙৰ বিনামূলীয়া হস্পিটাল বনাম, য'ত সকলো
হস্পিটেল বনাবা, ইমান ডাঙৰ উপকাৰ কৰিবা। আমাৰ সুন্দৰপুৰ গাঁওখনৰ মানুহে তোমাক সন্মান জনাব। মই সকলোকে এই কথা কওঁগে। তুমি 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 ক'তো নাযাবা, এইখিনি জেগাতে ৰখা। কিন্তু ককা, আপোনাৰ গা বেছি ভাল নহয়, মোক এইবোৰ একো কৰিব নালাগে। সেই কথা শুনি মোৰ গা ভাল হৈ গ'ল। তুমি ইয়াতে ৰখা, ক'তো নাযাবা আই। ঋষিকা ক'লে গ'ল? মই কৈছিলো নহয়, আজি তোমালোকক তোমালোকৰ পাপা কোন, তোমালোকৰ আচল পৰিচয় কি, এই সকলোবোৰ জনাম। মামা এইবোৰ তাই জানিব নিবিচাৰে, আৰু এতিয়া ময়ো জানিব নিবিচাৰো। তোমাৰ পৰা 5 বছৰ দূৰত থাকি শিক্ষা পালো। মামা চোৱাচোন, চোৱা তাতে ইমান মানুহ। বাইদেউ, আপুনি ইমান বছৰৰ মূৰত? হয় মই, আৰু আপোনালোকে যিজনীক ইমান সন্মান জনাই আছে তাই মোৰে ছোৱালী, ডক্টৰ ঋষিকা। আৰু আনজনী আকাংক্ষা, তাই ইঞ্জিনিয়াৰিং কৰিছে। ইহঁত দুজনীৰ বাবে কিন্তু মোৰ আজিলৈকে একো ক্ষতি হোৱা নাই। মই মৰা নাই, চাওক আপোনালোকৰ সন্মুখত আছো। এতিয়া আপোনালোকে কওক, সেয়া অন্ধবিশ্বাস আছিল নে নাই? মাম্মাই এইবোৰ কিয় কৈ আছেনো? আমাক আৰু লাজ নিদিব বাইদেউ। আমি আমাৰ ভুল বহু বছৰ আগতেই বুজি পাইছোঁ। তোমালোক দুজনীয়ে আমাক ক্ষমা কৰি দিয়া। আমি তোমালোকৰ দুখী হয়। আমাক যি শাস্তি দিব বিচাৰা আমি মানি ল'ম। হয় হয়, আমি মানি ল'ম। আপোনালোকে বেয়া নাপাব, মই কেৱল আপোনালোকক বুজাব বিচাৰিছিলো যে সেয়া অন্ধবিশ্বাস আছিল। আপোনালোকে যেতিয়া নিজৰ ভুল বুজি পালে সেইটোৱে ডাঙৰ কথা। ক্ষমা বিচাৰিব নালাগে, ইহঁত আপোনালোকতকৈ বহুত সৰু। পাৰে যদি আশীৰ্বাদ কৰিব। মা, আপুনি ইয়াত? আপোনাৰ এই অৱস্থা কেনেকৈ হ'ল? বোৱাৰী, তুমি মোক ক্ষমা কৰি দিয়া। এইবোৰ মোক পাপৰ শাস্তি দিছে ভগৱানে। কিন্তু মা, নিজৰ ঘৰ, ধন সম্পত্তি ইমানবোৰ থকাৰ পিছতো আপুনি চহৰলৈ আহি কিয় এইবোৰ কৰিব লগা হৈ আছে? মোৰ কৰ্মৰ ফলেয়া। মা, আপুনি দুখ কৰি নাথাকিব। আপুনি কওকচোন, কেনেকৈ আপোনাৰ এই অৱস্থা হ'ল? তুমি শুনিব বিচাৰিছা যেতিয়া, তেন্তে শুনা বোৱাৰী। সমলৰ মৃত্যুৰ পিছত তোমালোকৰ লগততো মই বহুত অন্যায় কৰিলোৱেই। তাৰে এবছৰ পিছত তোমাৰ মনত আছেনে সেই বাবাজনৰ কথা? মোৰ নাতিনী দুজনীৰ ওপৰত ৰাক্ষসী নজৰ পৰিছে, ৰাক্ষসী হ'ব, গাঁও শেষ হ'ব। সেইবোৰ মনত আছে নহয় তোমাৰ বোৱাৰী? সেইবোৰ জানো মই পাহৰিব পাৰিম মা? এটা ছেকেণ্ডত হৈ যোৱা ঘটনাবোৰ আজিও মোৰ চকুত বাহে। সেই বাবাজন এদিন আমাৰ ঘৰলৈ আহিছিল, আজিও মনত আছে মোৰ। মই অংকিতাক বিয়া পাতিব বিচাৰো। কি কৈছে বাবা আপুনি? অংকিতা মোৰ অমলৰ বিধৱা পত্নী। মই গম পাওঁ। গম পাই যদি কিয় কৈছে? বেয়া নাপাব, এইটো আপোনাৰ বিয়া পতাৰ বয়স নেকি বাবা? অংকিতা, তুমি তোমাৰ এক শাহুৱেকক ভালকে বুজাই দিয়া। ৰবাচোন, বহুত মিছ কৰিছো তোমাক। ক'ত হেৰাই গৈছিলা ইমান দিন? বোৱাৰী, বাবাক তুমি এইবোৰ কি কৈছা? মনে মনে থাকক। আপুনি কি ভাবিছে মই আপোনাৰ ল'ৰাৰ লগত বিয়া হৈছিলো সংসাৰ কৰিবলৈ? আৰে, আপোনাৰ ল'ৰাৰ সংসাৰটো আছিলেই, আপুনিহে দ্বিতীয় বিয়া পতালে আৰু মোৰ ফায়দা কৰালে। বিয়াৰ আগত যেতিয়া আপোনাৰ ল'ৰাই কৈছিল মোক পত্নীৰ স্বীকৃতি দিব নোৱাৰে, সেইটো শুনি মই ভালহে পালো আৰু বিয়াৰ বাবে মান্তি হলো। কাৰণ মোৰ উৎপলৰ হাতত এটকাও নাছিল। সেইবাবে আমি দুজনে প্লেন কৰি বহু বছৰৰ মূৰত আপোনাৰ ল'ৰাৰ ফেমিলিক শেষ কৰিব পাৰিলো, আপোনাৰ কান্ধত বন্দুক থৈ। আপোনাৰ ল'ৰাৰ গাড়ীখন নিজে নিজে ব্ৰেক ফেল হোৱা নাছিল, ব্ৰেক ফেল কৰা হৈছিল, উৎপলে কৰিছিল। কিন্তু আপোনাৰ ল'ৰা বাচিলে, গাড়ীখনৰ পৰা জঁপিয়াই দিছিল। উৎপলে ডাঙৰ ট্ৰাক এখনেৰে পিছা কৰি আছিল। যেতিয়া দেখিলে আপোনাৰ ল'ৰা মৰা নাই, তেতিয়া গাড়ীখন ওপৰেদি উঠাই দিলে আৰু আপোনাৰ ল'ৰা শেষ। বাকী আছিল বাইদেউ আৰু বাইদেউৰ 2 সন্তান। পিছৰখিনিতো আপুনি জানেই। যদিও সিহঁতক মাৰিব নোৱাৰিলো, কিন্তু জীয়াই থাকিও সিহঁত মৰাৰ দৰে। আপুনিতো কেৱল মোৰ কথাত বাইদেউক দুখী থাকিলে। ইমান ডাঙৰ ভুল কৰিলো মই। তোমাক ইমান বিশ্বাস কৰিছিলো মই বোৱাৰী, কিন্তু তুমি। হ'ব,
এতিয়া ইয়াতে পেনপেনাই নাথাকিব যাওক ঘৰৰ পৰা সেইখন ঘৰ মোৰ নামত হ'ল গোটেই সম্পত্তি মোৰ নামত হ'ল এতিয়া উৎপল আৰু মই এইখন ঘৰত সুখেৰে থাকিম উৎপল বাবা হৈ আৰু কিমান দিন থাকিবা এইবাৰ এক শাহুমাক আচল চেহেৰা দেখাই দিয়া ইমান ডাঙৰ ষড়যন্ত্ৰ তহঁতে মোৰ ল'ৰাক পাৰিলি মোৰ নাতিনী মোৰ ডাঙৰ বোৱাৰীক মই কিমান ভুল বুজি আছিলো কিমান অত্যাচাৰ কৰিলো মোৰ পাপৰ শাস্তিটো মই পামেই লগতে মনত ৰাখিবি তহঁতকো তহঁতৰ পাপৰ শাস্তি দিম থাকিবলৈ ঘৰ নাই খাবলৈও নাই আৰু আমাক শাস্তি দিম বুলি দম দিব আহ হা ঘৰৰ পৰা ওলা বুঢ়ী নহলে তোকো তোৰ ল'ৰাৰ ওচৰত পঠিয়াই দিম মই আপোনাক কৈছিলো মা তেতিয়া গাড়ীখনৰ কথা যেতিয়া আপুনি ৰুমত মোক বন্দী কৰি থৈছিলে কিন্তু আপুনি মোৰ কথা বিশ্বাস নকৰিলে এখেতে সংকিতাৰ জীৱন ধ্বংস কৰিছে ভাবি কিমান দুখ কৰিছে আৰু সেই অংকিতাই বাবাৰ লগত মানে প্ৰেমিকৰ লগত মিলি এখেতক হত্যা কৰিলে ইয়াৰ শাস্তি মোৰ নিভা আৰু ৰাণীয়ে এদিন নিশ্চয় দিব মামা মোক ক্ষমা কৰি দিয়া তুমি আমাৰ বাবে নিজৰ লাইফ শেষ কৰিলা আৰু মই তোমাক কিমান বেয়াকে কৈছিলো লোৱা ঝাৰু মোক এই ঝাৰু দি মাৰা মামা বহুত বেয়া মই বহুত বেয়া ঝাৰু পেলোৱা মাজনী তেনেকে নকবা তোমাৰ জেগাত তুমি ঠিকে আছিলা হাহা তোমালোকৰ স্থান মোৰ হৃদয়ত তুমি কিয় আমাক অতীতৰ বিষয়ে জনালা মই জানিব বিচৰা নাছিলো আমি তোমাৰ সন্তান হৈ গোটেই লাইফ পাৰ কৰিব বিচাৰো মামা তোমালোক মোৰ সন্তান আছিলা মোৰ সন্তান হৈয়ে গোটেই লাইফ থাকিবা কিন্তু শুনিছা নহয় তোমালোকৰ দেউতাৰ লগত কিমান বেয়া হ'ল তোমালোকৰ দেউতাক হত্যা কৰা হৈছিল তোমালোকৰ লগত তোমালোকৰ মাৰ লগত কিমান অন্যায় হ'ল তোমালোকে নিবিচাৰা দুখীয়া শাস্তি পোৱাটো বিচাৰো মাম্মা তেন্তে ব'লা তোমালোকৰ মাৰ ওচৰত মোৰ নিভা আৰু ৰাণী তহঁতক প্ৰথম দেখিয়ে লাগিছিল মোৰ সন্তান হও তহঁত কিন্তু সাহস নহল সুধিবলে মোৰ নিভা আৰু ৰাণী কিমান বিচাৰিছো তহঁতক মই ভগৱানে আজিহে শুনিলে তুমি বহুত কান্দিলা আৰু নেকান্দিবা এতিয়া আমাক পালা নহয় সকলো ঠিক হ'ব মা ঋষিকা ঠিকেই কৈছে মা এতিয়া তুমি আমাক পালা নহয় এতিয়া চাবা সকলোবোৰ ঠিক হ'ব থেংক ইউ so much আপুনি বহুত ডাঙৰ এটা হেল্প কৰিলে মোৰ নেলাগে দিয়ক মোৰ সঁচাকৈয়ে বৰ ভাল লাগিল আপোনাৰ হেল্প কৰিব পাই মই কৈছিলো তোমাক মিতালীৰ সন্তান নিবা আৰু ৰাণীক বিচাৰি মাৰি পেলোৱা কিন্তু তুমি মই কি জানো ইহঁত এদিন গাঁৱত আহিব দেউতাৰ হত্যাৰ প্ৰতিশোধ ল'ব সেইবোৰ জনা হলেতো ইহঁতৰ দেউতাৰ দৰে ইহঁত দুজনীকো মাৰি পেলালো হয় তহঁত দুজনীয়ে মোক ক্ষমা কৰি দে তহঁতৰ লগত মই কিমান অন্যায় কৰিছো এটা নেকান্দিব আৰু আপুনি আমাক ক্ষমা কৰি দিয়ক আমি ভিখাৰী ভাবি আপোনাক এদিন পইচা দিছিলো নাই নাই তহঁতৰ তাতে একো ভুল নাই তহঁতে ক্ষমা নিবিচাৰিবি মোৰ কৰ্মৰ বাবে মোৰ ভিখাৰী জীৱন কটাব লগা হৈছিল গীতালি তই মোক ক্ষমা কৰি দে এদিন তই মোৰ পৰা সহায় বিচাৰিছিলি আৰু মই তোক একো সহায় নকৰি কথা শুনাইছিলো তহঁতেনো মই কি সহায় কৰিব পাৰিবি কৈ হাঁহিছিলো চা ভগৱানৰ লীলা আজি তোৰ ছোৱালীয়ে খোলা হস্পিটেলখনত বিনা পইচা চিকিৎসা কৰাব পাৰিলো মোৰ বেমাৰ হোৱা বাবে মোৰ ল'ৰা বোৱাৰীয়ে মোক ঘৰৰ পৰা খেদিলে এটকা এটাও মোক নিদিলে পাহৰি যাচোন সেইবোৰ আৰু শুন তই যদি থাকিব বিচাৰ মোৰ লগতে থাকিব পাৰিবি তই মোৰ মুখৰ কথাটোকে কলি মোৰ সাহস হোৱা নাছিল কবলে তই ইমান ডাঙৰ উপকাৰ কৰিবি মোৰ ভগৱানে সুযোগ দিছে যেতিয়া কিয় নকৰিম ক ক্ষমা কৰি দে মোক ক্ষমা কৰি দে তোমালোকে জন্ম লোৱা গাঁওখনত তোমালোকৰ দেউতাৰ নামত হস্পিটেলখন খুলি বহুত ভাল কৰিলা তুমি ভন্টি বৌ তুমি তোমালোকৰ ঘৰত মোক অলপ স্থান দিবানে থাকিবলে বৌ কি হৈছে তোমাৰ তনয়ে আকৌ কিবা কৈছে মোক হেনো বৃদ্ধাশ্ৰমত পঠিয়াব কি তোমাৰ দাদাৰ মৃত্যুৰ পিছত ঘৰখনৰ কি পৰিস্থিতি হ'ল গমেই পোৱা
তুমি বোৱাৰীজনীয়ে মোক কাম কৰা মানুহৰ দৰে বিহেভ কৰে তলৈতো জানাই কেনেকুৱা মোক মাক বুলি তো দূৰৰ কথা মানুহ বুলিও গণ্য নকৰে তনৰ কিমান বুজোৱাৰ পিছতো সলনি নহলি হ'ব চিন্তা নকৰিবা সেইখন তোমাৰো ঘৰ হয় সেইখন ঘৰ থাকোতে বৃদ্ধাশ্ৰমত কিয় যাবানো তুমি মোক ইমান নিজৰ ভাবা আৰু মই ক্ষমা কৰি দিবা ভণ্টি আৰু আকাংক্ষা আৰু ঋষিকাৰ বাবেও সিহঁতৰ লগত মই কৰা অন্যায়ৰ বাবেও তোমাৰ পৰা ক্ষমা বিচাৰিছো সিহঁতক মই এদিন মোৰ ঘৰত থাকিলে অমংগলীয়া হ'ব বুলি ভাবিছিলো সেইবাবে তুমি ঘৰখন এৰি আহিলা ভণ্টি তুমি ক্ষমা কৰি দিবা মোক ছাৰ মামাৰ গাৰ্জেন নাই সেইবাবে মই মামাৰ গাৰ্জেন হৈ আপোনাৰ লগত কথা পাতিব আহিছো ছাৰ আপুনি কেনেকে বেলেগ ছোৱালীক বিয়া পাতিব পাৰে স্কুলৰ দিনৰ পৰাই দেখি আহিছো আপুনি মামাক লাইক কৰে এবাৰ আমাৰ বাবে মামাৰ বিয়াখন নহল মানুহজনে ঠিক হোৱা বিয়াখন ভাঙিলে আমি মামাৰ অবৈধ সন্তান হ'ব ভাবি কিন্তু আপুনিতো সকলোবোৰ সঁচা কথা গম পায় আমাৰ আচল মাক দেউতাকৰ পৰিচয় আপুনি আৰু মামাই মিলি বিচাৰি উলিয়াইছে আমিতো মামাৰ নিজা সন্তান নহয় আপুনিতো বহুত ভালকৈ গম পালে তেন্তে আৰু কি বেয়া গুণ দেখিলে আপুনি কওকচোন ছাৰ আকাংক্ষা লোৱা পানী খোৱা নেলাগে ছাৰ আপুনি কওক আমাৰ মামাৰ কি বেয়া গুণ দেখিলে আপুনি তোমালোকৰ মামা বহুত ভাল মই একো বেয়া গুণ দেখা নাই যদি মামাৰ একো বেয়া গুণ নাই তেনেহলে আপুনি এইখন বিয়া কিয় পাতি আছে এইখন বিয়া আপুনি ভাঙি দিয়ক ছাৰ আৰু আমাৰ মামাক বিয়া পাতক এইখন বিয়া মই ভাঙিব নোৱাৰো কিয় ছাৰ আপুনি কি মোৰ মামাক লাইক নকৰে কৰো বহুত লাইক কৰো তেনেহলে এইখন বিয়া ভাঙিলে মোৰ ভাইটিয়ে আত্মহত্যা কৰিব কিয় ছাৰ কাৰণ ভাইটিয়ে বিয়া পাতি আছে মই নহয় সেইখন ভাইটিৰ বিয়া হয় সি তাৰ পছন্দৰ ছোৱালীক বিয়া পাতি আছে মই কেনেকে বিয়াখন ভাঙো কোৱা আই এম সৰি ছাৰ চৰি ক'ব নালাগে আকাংক্ষা আজি তুমি বুজাই দিলা তুমি তোমাৰ মামাক কিমান ভাল পোৱা আচলতে কি জানা তোমালোক তোমাৰ মামাৰ নিজা সন্তান হয় জানিয়ে মই তোমাৰ মামাক লাইক কৰিছিলোঁ মানুহৰ কথাবোৰ মই বিশ্বাস কৰা নাছিলোঁ তোমাৰ মামাক তোমালোকৰ সৈতে মই একচেপ্ট কৰিলোঁ হয় কিন্তু সাহস গোটাব পৰা নাই কেতিয়াও ক'বলৈ আজিও মই ৰৈ আছোঁ তোমালোকৰ মামাৰ বাবে ফাইনেলি তই মামাৰ বিয়াখন ছাৰৰ লগত কৰালি মামাৰ সুখৰ বাবে ছাৰৰ আগত তই ইমান সৰু হলি মানিব লাগিব তোক আকাংক্ষা মামাই আমাৰ বাবে কিমানখিনি চেক্ৰিফাইচ কৰিলে শেষত নিজৰ চাকৰিটো বাদ দিলে আৰু তইতো জান বিকাশ ছাৰ কিমান ভাল মামাক কিমান ভাল পায় এনেকুৱা এজন জীৱন সংগীয়ে মামা ডিজাৰ্ভ কৰে ঠিকেই কৈছ তই আমাৰ মামাৰ বাবে বিকাশ ছাৰতকৈ ভাল লাইফ পাৰ্টনাৰ আৰু কোনো হ'ব নোৱাৰে এতিয়া আমাৰ মাও সুখী